Hi guys, this is Afif Farhan of Concept Junior College from Commerce Stream in Standard 12. Today's peer learning, Nisik Deka আৰু বিকি চাই মোক এটা ভাল opportunity দিছে যে মই এটা নিজে contribute দিব পাৰো towards the learning প্লেটফৰ্মটো থ্ৰুদি আমি টিচাৰ হাজাৰ ষ্টুডেণ্টৰ মাজত যিটো জেনেৰেশ্যন গেপ আছে সেই জেনেৰেশ্যন গেপটো আমি ডিক্ৰিজ কৰিব খোজো বাই ইউথ টু ইউথ যে এটা friendly word re ami student ki amar juniors khinik ami kiba eta contribute koribo khoju nijor pinor pa nije try koribo so asamor eta trend ase je 90% 80% loy science lobo 60% 70% commerce lobo and below that arts lobo to enuko eko kotha nai jot tumar interest tate jabo para sob common streams sob tat eko differentiate nai মই সেকেন্ড ইয়াৰত আছো তো মই যিমানটো জানো তোমালোকক দিব ট্ৰাই কৰিম তোমালোকক এই ফিল্ডটো দিব ট্ৰাই কৰিম টুৱাৰ্ডছ কমাৰ্চ ষ্ট্ৰীম প্লিজ জয়েন আৱাৰ হেণ্ডছ এণ্ড লেট আছ ষ্টাৰ্ট এ নিউ জাৰ্নি হাই গাইজ হোপ ইউ আৰ ডুইং ৱেল তো মই আজি কমাৰ্চ ষ্ট্ৰীমৰ বিষয়ে কিছুমান ইম্পৰ্টেণ্ট পইণ্ট ক'বলৈ আগবাঢ়িছোঁ জাষ্ট টাচ এটা দিবলৈ আগবাঢ়িছোঁ তো যোনে যোনে SSLC এপিয়াৰ কৰিছা ইন 2020 যোনে যোনে ল'ম ভাবিছা কমাৰ্চ ষ্ট্ৰীম ভাবিলাই অলৰেডি যোনে যোনে ভাবিলাই তো সিহঁতৰ কাৰণে অলপ হেল্পফুল হ'ব বুলি ভাবোঁ বা যোনে যোনে ভবা নাই সিহঁতেও চাব পাৰা তো অলপ ডিছকাছ কৰিব যাওঁ আমি বা কি কি ছাবজেক্ট আছে কেৰিয়াৰ অপশ্যনছ কি কি আছে এণ্ড অল ডেট ফাৰ্ষ্ট ওৱান ইজ কম্পালচৰি ছাবজেক্টছ তো কমাৰ্চত কমাৰ্চত compulsory subjects চাৰিটা থাকে first one accountancy second was business studies third one english fourth alternative english assamese hindi alternative english assamese hindi ভিতৰত যিকোনো এটা চুজ কৰিব লাগে চাৰিটা compulsory হৈ যায় first one accountancy to fully practical subject like 10% theory থাকে 90% practical থাকে তাত আমি accounts prepare কৰিব লাগে whether the organization is running on profit or loss balance sheet prepare koribo lage P&L banabo lage interesting right so second ahile business studies to fully theory subject that maths logot eku relate nai ami ko par je big brother of social studies buisa right so tenuka dhoroner to third one english to আমি হৰপা পাই আহিছোঁ তো ইংলিছৰ কথা নকওঁ ফ'ৰ অল্টাৰনেটিভ ইংলিছ আছামিজ হিন্দী অল্টাৰনেটিভ ইংলিছটো অলপ হাই লেভেলৰ ইংলিছ হৈ যায় বা আছামিজ হিন্দী তাৰপিছত আমি চুজ কৰিব পাৰোঁ চাৰিটা অপশ্যন ছাবজেক্ট হৈ যায় কম্পালচৰি ছাবজেক্ট হৈ যায় দেন ইলেক্টিভ ছাবজেক্ট আহিলে মেথমেটিক্স ইকনমিক্স কমাৰ্চিয়েল মেথমেটিক্স এণ্ড ষ্টেটিষ্টিক্স চেলছমেনশ্বিপ এণ্ড এডভাৰটাইজমেণ্ট এণ্টাৰপ্ৰিনিয়ৰশ্বিপ ষ্টেটিষ্টিক্স ফাৰ্ষ্ট ওৱান ইজ মেথমেটিক্স মই কওঁ যে মেথমেটিক্স ল'লে ভাল হয় অপশ্যন হিচাপে আমাক ফিউচাৰত বহুত হেল্প হয় মেথমেটিক্স ল'লে তো মেথমেটিক্স ল'ব পাৰা ছেকেণ্ড ইকনমিক্স আমি পাৰিছোঁ 9-10ত তো অলপ মেথছ জড়িত হৈ যায় ছাবজেক্টটোৰ লগত 40% মেথছ হৈ যায় এণ্ড 60% থিয়ৰী হৈ যায় তো ষ্টেটিষ্টিক্স থাকে অলপ আমি 19ত পাইছোঁ ষ্টেটিষ্টিক্স তো অলপ ইনক্লুড হৈ যায় ছাবজেক্টটোৰ লগত তো থাৰ্ড ওৱান কমাৰ্চিয়েল মেথমেটিক্স এণ্ড ষ্টেটিষ্টিক্স এইটো মেথছৰ নিচিনাই হয় মেথছ এণ্ড ষ্টেটিষ্টিক্স থাকে দেন চেলছমেনশ্বিপ এণ্ড এডভাৰটাইজমেণ্ট আমি চেলছমেনশ্বিপ এডভাৰটাইজমেণ্টৰ বিষয়ে শিকিবলৈ পাওঁ বা এডভাৰটাইজিং কেনেকৈ কৰে আমি বিজনেছ এটা কেনেকৈ এডভাৰটাইজ কৰোঁ মানুহৰ আগত তেনেকুৱা ধৰণৰ বস্তু কনচেপ্ট দিয়ে ছাবজেক্টটোৱে থাৰ্ড ওৱান ইজ এণ্টাৰপ্ৰিনিয়ৰশ্বিপ হ'ল আমি নিজৰ এটা কেনেকৈ ষ্টাৰ্টআপ খোলোঁ সেই ছাবজেক্টটোত ইনক্লুড হৈ থাকে এইকেইটা বস্তু নিজৰ ষ্টাৰ্টআপ কেনেকৈ খোলোঁ নিজৰ বিজনেছ এটা কেনেকৈ গ্ৰ' কৰোঁ তেনেকুৱা ধৰণৰ বস্তু ইনক্লুড হৈ থাকে ছিক্সটো হ'ল ষ্টেটিষ্টিক্সটো আমি জানোৱেই 9-10ত পাৰিছোঁ তো অলপ হাই হৈ যায় in SS first year
দেন আমি কেৰিয়াৰ অপশ্যনছলৈ আগবাঢ়োঁ। কেৰিয়াৰ অপশ্যনছ মোৰ দেন 50 থাকে, বাট মই ইয়াত 13টাই দেখাইছোঁ। কেৰিয়াৰ আমি কমাৰ্চত বহুত কেৰিয়াৰ পাওঁ, কেৰিয়াৰ অপশ্যনছ পাওঁ। তো আমি যিকোনো কেৰিয়াৰ পাৰ্চু কৰিব পাৰোঁ। তো এনেকুৱা নহয় যে লিমিটেড আছে, না সেইটো কথা নহয়। আমি চব ষ্ট্ৰীমত একো লিমিটেড কেৰিয়াৰ নাথাকে। আমি যোনটো ষ্ট্ৰীমে লওঁ ভালকৈ আমি প্ৰিপেয়াৰ কৰিলে ষ্ট্ৰীমটোক লৈ আমি বহুত আগলৈ আগবাঢ়িব পাৰোঁ। তো ফাৰ্ষ্ট ওৱান ইজ CA, চাৰ্টাৰ্ড একাউণ্টেণ্ট। তো ইজি লেংগুৱেজত ক'ব গ'লে যেনেকৈ ছায়েন্সৰ ডক্টৰ থাকে তেনেকৈ কমাৰ্চৰ CA থাকে, চাৰ্টাৰ্ড একাউণ্টেণ্ট। তো এইটো 4 yearsৰ কোৰ্চ হয়। ইটছ নট এ ডিগ্ৰী, প্ৰফেচনেল কোৰ্চ। আমাৰ 4 বছৰৰ হয় ডিউৰেশ্যনটো। ইমান মানুহৰ দিন লাগি যায়, 10 years অলমষ্ট লাগি যায়। ওৱান অফ দ্য হাৰ্ডেষ্ট এক্সামছ হয় ইন ইণ্ডিয়া। চৰি। দেন আহিল CS, কোম্পানী ছেক্ৰেটাৰী। ডিফিকাল্টিটো অলপ কম হয় লেভেলটো CAতকৈ। ইট ইজ এ থিয়ৰী এক্সাম। দেন মেথছৰ লগত একো ৰিলেটেড নাই। ফাৰ্ষ্ট মই কৈ দিছোঁ CAটো একাউণ্টেঞ্চিত ভাল হ'ব লাগিব, মেথছত একাউণ্টেঞ্চি নাম্বাৰ্ছত ভাল হ'ব লাগিব, দেন আমি CA প্ৰিপেয়াৰ কৰিব পাৰিম। দেন CSটোতো থিয়ৰী। দেন আহিল CMA, কষ্ট মেনেজমেণ্ট একাউণ্টেণ্ট। তো এইটো CSৰ নিচিনা প্ৰফেচনেল কোৰ্চে হয়। দেন CFA, চাৰ্টাৰ্ড ফাইনেন্সিয়েল একাউণ্টিং, এইটো তেনেকুৱাই হয়, প্ৰফেচনেল কোৰ্চ। দেন আহিল, আমি LLB কৰোঁ, BCom পাছত BCom LLB কৰিব পাৰোঁ, এইটো বহুত পপুলাৰ হৈ আছে এতিয়া। দেন আহিল মেনেজমেণ্টটো হ'ল যে আমি BBA কৰি MBA কৰিব পাৰোঁ মেনেজমেণ্ট ছাইডত। দেন আমি MNCত যাব বা কৰ্পৰেট ছেক্টৰত যাব পাৰোঁ জব কৰিবলৈ। দেন ফাইন আৰ্টছ, যে আমি আৰ্টছত ইণ্টাৰেষ্ট আছে, লাইক ড্ৰয়িং চয়িং এনিমেশ্যনছ, দেন লাইক ডেট। দেন আহিল বেংকিং ছেক্টৰ যাব পাৰোঁ, প্ৰাইভেটৰ গভৰ্ণমেণ্ট ছেক্টৰ। আমি এটা এক্সামছ ক্লিয়াৰ কৰিব লাগে, IBPS, ইনষ্টিটিউশ্যন অফ বেংকিং পাৰ্চনেল চিলেকশ্যন। সেইটো আমি এক্সাম ক্লিয়াৰ কৰিব লাগিব। আমি যেনেকুৱা বেংকৰ এক্সাম দিওঁ সেইটো ক্লিয়াৰ কৰিব লাগিব। তেতিয়া আমি আইদাৰ লাইক পাঞ্জাৱ বেংক, ষ্টেট বেংক, ইউনাইটেড বেংক, যিয়ে বেংকক নহওক আমি তেতিয়া পাব পাৰোঁ। MNCs, মাল্টিনেশ্যনেল কৰ্পৰেশ্যন, আমি তাত কৰ্পৰেট ছেক্টৰত পাব, BBA বা MBA কৰি নিজৰ ষ্টেপ দিব পাৰোঁ। দেন ষ্টক মাৰ্কেট আহিলে, ষ্টক মাৰ্কেট এজ এ ব্ৰকাৰ বা ইনভেষ্টমেণ্ট বেংকাৰ আমি কাম কৰিব পাৰোঁ। মই ডিটেইলছ যোৱা নাই, বাছ টাচটো দিব খুজিছোঁ। দেন আহিল এণ্টাৰপ্ৰিনিয়ৰ। আমি এণ্টাৰপ্ৰিনিয়ৰ যিহেতু আমি কৈছিলোঁ এণ্টাৰপ্ৰিনিয়ৰশ্বিপ ছাবজেক্টটো ল'ব লাগিব এই কেৰিয়াৰটোৰ কাৰণে। এণ্টাৰপ্ৰিনিয়ৰটো হ'ল কৈছিলোঁ মই, যিহেতু নিজৰ এটা অৰ্গেনাইজেশ্যন খোলা, নিজৰ এটা ষ্টাৰ্টআপ আৰম্ভ কৰা, তেনেকুৱা কথা। দেন ৱেব ডিজাইনিং, যদি আমাৰ ইণ্টাৰেষ্ট আছে লাইক ৱেব ডিজাইন কৰা, কম্পিউটাৰ স্কিলছ আছে, তেনেকুৱা ধৰণৰ, তো আমি ৱেব ডিজাইনিং কোৰ্চটো কৰিব পাৰোঁ। BCA কৰিব লাগিব SSSৰ পাছত। দেন আমি ৱেব ডিজাইনিং কোৰ্চটো কৰিব পাৰোঁ। দেন ইভেণ্ট মেনেজমেণ্ট, লাইক আমি বাৰ্থডে পাৰ্টিজ, ৱেডিংছ, তেনেকুৱা ইভেণ্ট মেনেজ কৰিব হ'লে তেনেকুৱা আমি কোৰ্চ তেনেকুৱা আছে ইন ইণ্ডিয়া। তো আমি তেনেকুৱা ধৰণৰ কোৰ্চ পাৰ্চু কৰিব পাৰোঁ। তো তেনেকুৱা এটা আইডিয়া দিলোঁ কেৰিয়াৰ অপশ্যনছৰ কথা। ইমান ভিতৰত যোৱা নাই মই, বাছ এটা টাচ এটা দিলোঁ। থেংক ইউ এণ্ড ষ্টে ছেফ। আৰু এটা কথা কৈ দিওঁ যে তোমালোকে যিয়ে ষ্ট্ৰীম লোৱা, বাছ নিজৰ এটা মটিভ ৰাখিবা যে এইটো কৰিম বুলি, তেতিয়া আমি ছাকচেছ পাম বুলি আশা কৰোঁ। থেংক ইউ।